অকল ক্লাছ 3 অসমীয়া কুৱেশ্যন পেপাৰ এখন লৈ আহিছো ভাষাৰ যিটো প্ৰথম গঠনাত্মক মান নিৰূপণ বা ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা বা প্ৰথম গোট পৰীক্ষাৰ ক্লাছ 3 এনে ভিডিঅ' দিয়া যোৱাই নাই গতিকে আমি কুৱেশ্যন পেপাৰ বিলাক আটাইখিনি আলোচনা কৰিম যে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু অলপ শ্বেয়াৰ কৰি দিয়া ঠিক আছে আমাৰ ক্লাছ 5 6 7 8 or 8 9 10 লৈকে আমাৰ ষ্টুডেন্ট আৰু প্ৰস্তুতি আছে ক্লাছ 3 আমি ভিডিঅ' দিয়া নাছিলো আজি প্ৰথম ভিডিঅ' দিছো ক্লাছ 3 গতিকে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা তেতিয়াহলে আমি ধুনীয়াকে ক্লাছ 6 ৰ আমি কুৱেশ্যন আনসাৰ সকলোখিনি আমি আজিৰ পৰা দিব ষ্টাৰ্ট কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা জানাই তোমালোকে আজিকালি সকলো ল'ৰা ছোৱালী স্মাৰ্ট হয় গতিকে চেনেল সাবস্ক্ৰাইব কৰা জানাই গতিকে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা আৰু তোমালোকে বন্ধু বান্ধৱী থাকিলে তোমালোকে শ্বেয়াৰ কৰি দিবা যিয়ে নহওক আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িছো সময় 2 ঘণ্টা দিয়ে তোমালোকক আৰু ফুল মাৰ্কছ থাকে 50 নম্বৰ ইয়াত প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা বেলি উঠা মানে কি বেলি উঠা মানে হৈছে বেলি উদয় হোৱা আমি যি কওঁ উদয় হোৱা বেলি উঠা তাক বেলি উদয় হোৱা বুলি কোৱা হয় টুকুৰা চৰে বাহ সাজিব পাৰে নোৱাৰে কেতিয়াবা পাৰে এটাও নোৱাৰে টুকুৰা চৰে বাহ সাজিব পাৰে আমি দেখা পাও যে এই তামোলৰ আজিকালি বহুত কমি গৈছে ঠিক আছে আমি মানুহৰ জনবসতি বেছি বা মানুহে বহু চৰাই চিৰিকটি অত্যাচাৰ কৰিব ধৰিছো হয় নহয় টুকুৰা চৰাইবিলাক দেখা পাইছে তোমালোকে ধুনীয়াকে মানে তামোলত ধুনীয়াকে বাহ সাজে চাইও ভাল লাগে হয় নহয় তাৰপিছত হৈছে টিঙনা হৰৰ অৰ্থ কি টিঙনা হৰৰ অৰ্থ কি হৈছে ইয়াৰ এনসাৰটো চাও তেতিয়াহলে টিঙনা হৰ হৈছে টিংনা হৰৰ অৰ্থ হৈছে এই পাকঘৰটো নহয় ভঁৰাল হৰ পাইছা নহয় ঢেঁকীশাল হ'ব ঠিক আছে টিংনা হৰ মানে ঢেঁকীশাল হ'ব ইয়াৰ এনসাৰ তাৰপিছত প্ৰশ্নটো আছে হ নম্বৰ কোনটো দিন মাহৰ দুমাহী ইয়াৰ এনসাৰটো চাও পুহ মাহৰ শেষৰ দিনক আমি কি বুলি কওঁ পুহ মাহৰ শেষৰ দিনটোক আমি মাহৰ কি বুলি কওঁ মাহৰ দুমাহী বুলি কওঁ শিক্ষাদান কৰোঁতে কি বোলে যোনে আমাক শিকায় তাক কি বুলি কোৱা হয় তাক মানে তেওঁক কি বুলি কোৱা হয় যে আমি ছাৰ বাইদেউ আমাক শিকায় নেকি ছাৰ বাইদেউ আমি কি বুলি কওঁ শিক্ষক বুলি কওঁ বা টিচাৰ বুলি কওঁ গতিকে কি হ'ব শিক্ষক বুলি নাপিত মানে চুলি কাটে খেতিয়ক মানে যোনে খেতি কৰে পৰিচালক মানে যোনে চিনেমা বনায় পৰিচালনা কৰে হয় নহয় গতিকে এনসাৰটো কোনটো হ'ব এনসাৰটো নিশ্চয় তোমালোকে গম পাইছা একটো হ'ব শিক্ষক হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাল শব্দটো কি বুজায় ছাল মানে আমি ছাল শুনিছো নহয় হৰৰ বেৰ হ'ব নেকি হৰৰ বেৰটো বোলে গছৰ বাকলিক কি বুলি কোৱা হয় ছাল বুলি কওঁ তাতকে আমি এটা ইয়াত শুদ্ধ হৰৰ আচ্ছাদনক আমি ছাল বুলি কওঁ মানে হৰৰ ওপৰত যিখন ছাল যে হয় আমি গাৰ ছালটো ইয়াত কোৱা নাই ইয়াত কৈছে হৰৰ ছাল বুলি কৈছে মানে হৰৰ ওপৰত থকা যিখন ছাল আমি ছালিও বুলি কওঁ কিছু ঠাইত হয় নহয় নেক্সট হৈছে কোনটো বিহুত গৰুক গা ধুৱায় মাঘ বিহুতো গৰুক গা ধোৱা নহয় মাঘ বিহুত আমি জানো হয় ন মাঘ বিহু ভোগালী উৰুকা মানে যি ভেলাঘৰে সাজো আগদিনা হয় নহয় তেনেকুৱাকে কাতি বিহুত নহয় আমি শলা জ্বলাও আমি চাকি জ্বলাও হয় নহয় বহাগ বিহু হ'ব শুদ্ধ বহাগ বিহুৰ আগদিনা আমি গৰু বিহু বুলি কওঁ আৰু গৰু বিহুৰ দিনা আমি কি কৰো গৰুক গা ধুৱাও তাৰপিছত নেক্সট আছে তলৰ কোনবিধ চৰাইয়ে মাছ খায় শালিকা চৰাইটো আমি দেখাই পাইছো মাছটো খোৱা দেখা নাই শালিকা আমাৰ হৰত থকা যিবিলাক চাউল বিলাক খুট সেইবিলাক খাই হয় নহয় গতিকে হনচিৰিকা চৰাই আমাৰ হৰতে আছে মাছ খোৱাটো দেখা নাই গতিকে এইটো নহয় কপৌ চৰাইও নহয় হয় নহয় যিটো বগলীয়া কিন্তু মাছ খায় খাল বিলাকত থাকে চাবাচোন যেতিয়া ট্ৰেক্টৰে হাল বাই তাত তেতিয়াও বগলী চৰাই আমি দেখাব কিয় দেখাব কাৰণ বগলী চৰাই মাছ খায় মাছ বিচাৰি থাকে হয় নহয় পিঠিয়া মানে কি আলহীলৈ মাছ পাঁচটিৰ আধত লিখিব দিছে পিঠিয়া মানে কি সেইটো হৈছে আলহী যিটো আছে পিঠিয়া মানে হৈছে পিঠিত লোৱা জাপি মাছ থোৱা এবিধ পাত্ৰ সাপ দিয়া মাছ ধৰা কাৰ্য পিঠিয়া মানে হৈছে পিঠিত লোৱা পিঠিয়া মানে কি পিঠিয়া মানে হৈছে এবিধ মাছ তোমালোকে কিতাপত কি আছে তোমালোকে কমেন্ট সেকশন জনাবাচোন মই কিতাপখন চোৱা নাই তোমালোকে কিতাপত জনাবাচোন মই ঠিক আছে এইটো পিঠিয়া মানে কি আছে চাবা নেক্সট 9 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ এককভাৱে খেলা খেল মানে অকলে কাবাডী চোৱা কাবাডী খেলিব লাগিলে তুমি অকলে খেলিব পাৰিবা নেকি নোৱাৰা তোমাক লাগিব তোমাৰ ফ্ৰেণ্ড লাগিব খেলিবৰ কাৰণে গতিকে এইটো নহয় ফুটবল খেলিবলৈ অকলে ফুটবলটো খেলি থাকিবা নে এইটোও নহয় ক্ৰিকেট খেলিবলৈ বহুত ল'ৰা ছোৱালী লাগে হয় নহয় গতিকে দৌৰটো অকলে দৌৰি থাকিব পাৰিবা হয় নহয়
দৌৰ খেলতে তোমাক অকল তোমাকে লাগিব, ফুটবল খেলতে গ্ৰুপ লাগিব, কাবাডী খেলতে গ্ৰুপ লাগিব, ক্ৰিকেট খেলতে গ্ৰুপ লাগিব। 2 নম্বৰ চমু উত্তৰ লিখা। ফচল মানে কি? চোৱা মই কিতাপখন তোমালোকৰ যিটো মই পঢ়ি চোৱা নাই, ভালে কেইদিন চোৱা নাই, গতিকে তোমালোকে এইখিনি এনচাৰ তোমালোকে নিজে কিতাপতে আছে চাবা, ঠিক আছে। মই গ্ৰাফ যিখিনি ব্যাকৰণ সেইখিনিহে মই কৰি দি আছো। 3বিধ বাকলি থকা আৰু 2বিধ বাকলি নথকা মাছৰ নাম লিখা। এইটো জানাই তোমালোকে, ইয়াত পঢ়িবৰ কাৰণে প্ৰয়োজন নাই যে বাকলি থকা মাছ কি হ'ব। বাকলি থকা মাছ যদি চাওঁ তেতিয়াহ'লে কাৱৈ মাছত বাকলি আছে, গৰৈ মাছত বাকলি আছে নাই কাৱৈ গৰৈ। তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে এইবিলাক ৰৌ মিৰিকা এইবিলাকত বাকলি আছে, হয় নহয়। আকৌ বাকলি নথকা মাগুৰ শিঙি এইবিলাকত বাকলি নাই, হয় নহয়। তলত দিয়া শব্দবোৰ অৰ্থ আস্তানি লিখা। প্ৰতিভা, প্ৰতিভা মানে কি? প্ৰতিভা মানে হৈছে দক্ষতা, ঠিক আছে। দক্ষতা, তুমি কিমান জানা সেইটোৱে প্ৰতিভা তোমাৰ। একক মানে একজনীয়া, এজনীয়া, একক তুমি অকলে। তাৰপিছত পন্দু মানে কি কব? পন্দু বুলি কওঁতে কি বুলি কয়? নষ্ট কৰিলা, পংগু কৰিলা, নষ্ট কৰিলা, হয় নহয়। গতিকে বেগা বেগি কৰি মানে কি হব? খৰকৈ। উখল মাখল মানে উলহ মালহ, গতিকে এইটো হব ইয়াৰ এনচাৰ। 5 নম্বৰ প্ৰশ্নটো, তলৰ প্ৰশ্নবোৰ পঢ়া আৰু প্ৰশ্নবোৰ উত্তৰ দিয়া। আমি পঢ়ি চাওঁ নেকি, তাৰপিছত উত্তৰবিলাক দিব চেষ্টা কৰিম। এদিন এটা পখিলাই এখন ধুনীয়া বাগিচা দেখিলে। বাগিচাৰ ফুলবোৰ দেখি তাৰ বৰ ভাল লাগিল। বাগিচাখনত গোলাপ ফুলৰ বাহিৰেও জবা, নয়নতৰা, শেৱালি, তগৰ, বেলি আদি নানান ফুল ফুলি আছে। পখিলাটোৰ ফুলবোৰৰ পৰা মৌ খাবলৈ বৰ মন গল। সি অলপো সময় নৰৈ ফুলে ফুলে উৰি উৰি হেঁপাহ পলুৱাই মৌ খালে। এতিয়া প্ৰশ্নকেইটা আমি উত্তৰ দিব চাব লাগিব। পাৰিম নে? নিশ্চয় পাৰিম, মোৰ লগত তোমালোকে কৰি যাবা। পখিলাই ফুলৰ পৰা কি খায়? পখিলাই ফুলবোৰৰ পৰা মৌ খাবলৈ মন কৰিলে, গতিকে ফুলৰ পৰা কি খাব? পখিলাই ফুলৰ পৰা মৌ খায়, ঠিক আছে। এদিনাখন পখিলাই কি দেখিলে? এদিনাখন পখিলাই এখন ধুনীয়া বাগিচা দেখিলে। চোৱা, এখন ধুনীয়া বাগিচা দেখিলে। ফুলনি শব্দটোৰ সমাৰ্থক শব্দটো দফাৰ পৰা গৈছিলে। ফুলনি মানে কি? ফুলনি মানে বাগিচা। পাইছিলা নে গান? নিশ্চয় পাইছিলা। গতিকে ফুলনি মানে বাগিচা, ঠিক আছে। তোমালোকে শুনা নাই চাগে, শুনিছা যদি এই গানটো আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবাচোন যে গানটো শুনিছো বুলি, হয় নহয়। ইমান ভাইৰেল হৈছে, গতিকে তোমাৰ সেইটো ফুলনি মানে বাগিচা। 6 নম্বৰটো হৈছে পাঠ পঢ়াৰ মৌখিক। ইয়াত বিদ্যালয়ত তোমালোক সুধিব আৰু তোমালোকক চিত্ৰলিপি দিব, স্কুলৰ পৰা দিব, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল কেনেকুৱা লাগিল ভিডিঅ'টো এবাৰ জনাই দিবা আৰু তোমালোকে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। নেক্সট এটা ভিডিঅ' লগ পাম, বাই।